তাইও বহুত জোৰ কৰি আছিল। অৱশেষত প্ৰস্তাৱটো মানি ল'লোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আমাৰ সকলোৰে মৰমৰ ইউটিউব চেনেল গৰিছা কৰ্পয়। বন্ধু বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰৰ এটা বহুত ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সকলো সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বেহাৰবাৰী আউটপোষ্টৰ এটা জনপ্ৰিয় চৰিত্ৰ SI ছাৰ অৰ্থাৎ অভিনেতা প্ৰীতম বৰুৱাৰ ফালৰ পৰা আহিছে এটা অতিকৈ সুন্দৰ খবৰ। খবৰটো কি জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব লাগিব, তেতিয়া আপোনালোকে ভালদৰে বুজি পাব। অসমৰ বলিষ্ঠ অভিনেতা ভৱেশ বৰুৱাৰ সুযোগ্য সন্তান তথা বেহাৰবাৰী আউটপোষ্টৰ এখনি চিনাকি মুখ SI ছাৰ হিচাপে পৰিগণিত জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱাই অৱশেষত দিলে এটা ভাল খবৰ। অভিনেতা প্ৰীতম বৰুৱাই কয় যে বহুদিনৰ আগৰ পৰাই প্ৰস্তুতি পৰাশৰে মোক কৈ আছিল থিয়েটাৰ জগতত অভিনয় কৰিবৰ কাৰণে। তাই বাৰম্বাৰ মোক কৈ আছিল যে প্ৰীতম, তুমি থিয়েটাৰলৈ আহা, আমি একেলগে অভিনয় কৰোঁ। তেতিয়া মই বেহাৰবাৰী আউটপোষ্টত জড়িত হৈ আছিলোঁ আৰু বেহাৰবাৰীত ব্যস্ত থকাৰ বাবে তেনে কোনো চিন্তা বা পৰিকল্পনা মনলৈ অহা নাছিল। কিন্তু অৱশেষত ময়ো ভাবিলোঁ মোৰ দেউতাৰ আশীৰ্বাদ শিৰোগত কৰি ময়ো 2024-25 নাট্যবৰ্ষত কহিনুৰ থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হ'লোঁ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱা তথা বেহাৰবাৰী আউটপোষ্টৰ SI ছাৰৰ ভাল খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।